মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। পিএম কিষাণৰ 19 নম্বৰ কিস্তিত টকা সোমাব, কিন্তু কৰিব লাগিব তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম। কোনসকল কৃষকে টকা লাভ কৰিব হবে তথ্য জানিব পাৰিব। লগতে যিসকল লাখপতি অৰ্থাৎ যিসকল আত্মসহায়ক অৰুণোদয় আঁচনিক আদি কৰি আন কেইবাটাও আঁচনিৰ টকা 10 তাৰিখে সোমাব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ কৃষকসকলৰ কাৰণে। প্ৰধানমন্ত্ৰী কিষাণ যোজনাক লৈ আহিছে এটা ডাঙৰ খবৰ। কৃষকে কেতিয়া লাভ কৰিব 2000 টকাৰ 19 সংখ্যক কিস্তি। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ কিস্তিৰ পৰিমাণ বৃদ্ধিৰ সন্দৰ্ভত কোনো ঘোষণা কৰা হোৱা নাই। বাজেটত নিৰ্মলা সীতাৰমণৰ ভাষণত সকলো কৃষকে চকু ৰাখিছিল যদিও কিস্তিৰ ধনৰ ওপৰত কোনো কথা কোৱা নহ'ল। কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা বৃদ্ধি কৰি কৃষকৰ বাবে এই ঘোষণা প্ৰয়োজনীয় কৰি তুলিছে। এতিয়া আলোচনা হৈছে পৰৱৰ্তী কিস্তিৰ টকা কেতিয়া একাউণ্টত আহিব। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 19 সংখ্যক কিস্তিৰ মোদী চৰকাৰে মুকলি কৰিব পাৰিব। বৃহৎ সংখ্যক কৃষকে কিস্তিৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। যদি আপুনি কিস্তি ল'ব বিচাৰে তেন্তে প্ৰথমে KYCৰ দৰে কাম আৰু মাটিৰ পৰীক্ষণ কৰিব পাৰিব। 2024 চনৰ 5 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 2000 টকাৰ 18তম কিস্তি মোদী চৰকাৰে মুকলি কৰি দিয়ে। এই কিস্তিৰ দ্বাৰা প্ৰায় 9.5 কোটি কৃষক উপকৃত হৈছিল। পৰৱৰ্তী অৰ্থাৎ 19 সংখ্যক কিস্তি 13 ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা আছে। কিস্তিৰ সুবিধা কেৱল সেইসকল কৃষকেহে লাভ কৰিব যিসকলে চৰকাৰী সকলো কাম সম্পন্ন কৰিছে। যদি আপুনি KYC কৰা নাই তেন্তে পলম নকৰিব, আপুনি এই কামটো তৎক্ষণাৎ সম্পন্ন কৰি লওক। ইয়াৰ উপৰিও ভূমি পৰীক্ষণৰ কামো সহজে কৰিব পৰা যাব আৰু কোনো সমস্যা নহ'ব। ইয়াৰ লগতে আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰি লওক। এই সকলোবোৰ কাম সম্পূৰ্ণ কৰাৰ পিছতে মোবাইলত কিস্তিৰ এলাৰ্ম বাজিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ। ৰাখক 10 ফেব্ৰুৱাৰীৰ এই দিনটো। 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 ফেব্ৰুৱাৰীৰ পুৱাতে লাভ কৰিব এইসমূহ ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব এইসমূহ ধন। কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচন লাভৰ অন্তিম দিন। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউ অৰ্থাৎ আত্মসহায়ক গোটৰ যি আঁচনি আছে আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে ফেব্ৰুৱাৰী মাহতে আছে এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন। লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট, KYC আপডেট কৰি লওক একেইটা দিনত। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে স্কুটিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা এইসকল শিক্ষাৰ্থীও লাভ কৰিব প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুবিধা। শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। একযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিক অৰ্থাৎ HS পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক দিলে বহু প্ৰত্যাশিত এটা সংবাদ। যোগ্যতাৰ ভিত্তিত কোচিং কৰা শিক্ষাৰ্থীয়েও লাভ কৰিব অসম চৰকাৰৰ স্কুটি। অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে যোগ্য বুলি ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে পাইছিল স্কুটি। সেই নিয়মৰ কিছু সাল সলনি কৰি কোচিং কৰা শিক্ষাৰ্থীকো স্কুটি দিব বুলি কৰা ঘোষণাই উৎফুল্লিত কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকলক। জনাইছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। যুগ্ম জীৱনৰ পাতনি মেলিলে দীপজ্যোতি কেওটে। বেহাৰবাৰীৰ মোহনে সেন্দুৰ পিন্ধালে কাক। বিবাহ পাছত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ জৰিয়তে অসমবাসীৰ মাজত বিশেষ খ্যাতি লাভ কৰা মোহন খেদো অভিনেতা দীপজ্যোতি কেওট বিয়াত বহিল বৃহস্পতিবাৰে। প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কে মোহনজ্যোতিৰ অন্যতম চৰিত্ৰ মোহনক চিনি নোপোৱা মানুহ হয়তো অসমত নোলাব। মোহনৰ চৰিত্ৰত দীপজ্যোতিৰ অভিনয় সকলোৰে প্ৰিয়। এই চৰিত্ৰটোৰ জৰিয়তে অসমবাসীৰ আপোন হৈ পৰিছিল অভিনেতাগৰাকী। তেলিয়া পহুকটা গাঁৱৰ নিজ বাসগৃহতে সম্পন্ন হয় দীপজ্যোতি কেওটৰ বিবাহ অনুষ্ঠান।
শনিবাৰে আয়োজন কৰা হৈছে অভ্যৰ্থনা অনুষ্ঠান। দীপজ্যোতি কেওটৰ কইনা বিদিশা ভূঞা, বিদিশাৰে নৱজীৱনৰ পাতনি মেলিলে মোহনে। বৃহস্পতিবাৰৰ বিবাহ অনুষ্ঠানত দেখা গ'ল বেহাৰবাৰী আউটপোষ্টৰ অন্যতম চৰিত্ৰ কে খ্যাত সিদ্ধাৰ্থ শৰ্মাক। লগতে দেখা গ'ল চুমকি কছাৰীকে ধৰি আন কেইবাগৰাকী অভিনেতা অভিনেত্ৰী। জনাইছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ'ব বিশাল পৰিসৰৰ ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন। ইয়াৰ পাছতে 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ উদ্যোগত বিশাল বিনিয়োগৰ সন্মিলন এডভান্টেজ আছাম 2.0। এই বিষয়কে ধৰি বিভিন্ন বিষয় সামৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰিব। নৃত্যক বিশ্বজুৰি জনপ্ৰিয় কৰাৰ লগতে বিনিয়োগ আৰু আন্তঃগাঁথনিৰ দিশেৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে ফেব্ৰুৱাৰী মাহতে দুটাকৈ বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকত এই দুয়োটা অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। নৃত্যানুষ্ঠানৰ আয়োজনৰ ক্ষেত্ৰত মূল সমিতি, আতিথ্য সমিতি, চিকিৎসা সমিতি, কাৰিকৰী সমিতি আদিৰ সৈতে বৰ্তমানলৈকে হোৱা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। যান-বাহনৰ ব্যৱস্থাপনাৰ বাবে আৰক্ষীয়ে লোৱা পৰিকল্পনা, শিল্পীসকলক ৰাজ্যৰ ভিন্ন স্থানৰ পৰা গুৱাহাটীলৈকে সুকলমে অনা নিয়া ব্যৱস্থা, তেওঁলোকৰ থকা খোৱাৰ সুবিধাৰ সম্পৰ্কে আলোচনা কৰে। আনফালে এই অনুষ্ঠান যাতে ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাত পোনপটীয়াকৈ প্ৰদৰ্শন কৰিব পাৰে সেই সম্পৰ্কেও আলোচনা কৰে। লগতে আছাম 2.0 শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আয়োজনৰ প্ৰস্তুতিৰে বুজ লয়। এই বৈঠকত 25 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠান, এই সন্মিলনত অংশগ্ৰহণ কৰা ব্যক্তিসকলক থকা লোৱা, পৰিবহণ আদিকে ধৰি বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে পৰ্যালোচনা কৰে। তাৰ সৈতে সাক্ষাৎ। ইয়াৰ পূৰ্বে দিছপুৰৰ জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনত সমাজে সকলো শ্ৰেণীৰ প্ৰায় 1.5 কোটিতকৈ অধিক ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎত মিলিত হয়। জিলা আয়ুক্তৰে ভিডিঅ' কনফাৰেন্স কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পৰ্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত মিলিত হয়। এছিয়ান কনফ্লুৱেন্স ক্ৰিয়েটিং চিষ্টেম শীৰ্ষক এক বৈঠকত মিলিত হয়। দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই আৰু এই ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভৱেশ কলিতাৰ নাম মন্ত্ৰিত্বৰ বাবে চৰ্চালৈ অহা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, মইতো দূৰ দূৰলৈ কতো শুনা নাই, একেবাৰে দূৰ দূৰণিলৈকে চালেও শুনা নাই। আমাৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে কোনো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই। আকৌ মন্ত্ৰীসভা বিজেপিৰ সদ্য বিদায়ী ৰাজ্যিক সভাপতি ভৱেশ কলিতা বৃহস্পতিবাৰে এই বিষয়টো ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই। লগে লগে চেঁচা পানী পৰিল ভৱেশ কলিতাৰ মন্ত্ৰিত্ব লাভৰ সম্ভাৱনাত। শেহতীয়াভাৱে ৰাজ্যিক সভাপতিৰ দায়িত্বৰ পৰা ভৱেশ কলিতাই অব্যাহতি লোৱাৰ পিছত প্ৰশ্ন উঠিছিল বিজেপি বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ত সংস্থাপিত কৰিব ভৱেশ কলিতাক। তেতিয়াই চৰ্চা হৈছিল পুনৰ মন্ত্ৰিত্ব লাভ কৰিব ভৱেশ কলিতাই। যোৱা ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছিল। 4গৰাকীকৈ নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰিছিল। তাৰ কিছুদিনৰ পিছতে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি ৰূপে দায়িত্ব প্ৰদান কৰা হয় সাংসদ দিলীপ শইকীয়াক। এক কথাত সভাপতি পদৰ পৰা অব্যাহতি পোৱাৰ পিছত দলত সাধাৰণ সদস্য হৈ পৰিল ভৱেশ কলিতা। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভৱেশ কলিতাক সংস্থাপন কৰাটো প্ৰাসংগিক হৈ পৰিছিল।